আজি 3 দিন হৈ গ'ল আমাৰ যে খোৱা পানী ৰেচনবোৰ এতিয়ালৈকে আহি পোৱাহি নাই কাৰণটো কি হা ইমিডিয়েট ফোন কৰ ইমিডিয়েট ফোন কৰি জনা ইয়াত ৰেচন নাই খাবলৈ কিমান অসুবিধা হৈছে গম পোৱা নাই মইতো ছাৰক কৈছো মেম কিন্তু ছাৰে কথাটো ৰেছপন্ড দিয়া নাই মই কি কৰিম ছাৰ লগাই নাৰাখিবি তহঁতক মই আজি ফাৰ্ষ্ট ৱাৰ্নিং দিছো কিবা দৰকাৰ হয় কিবা নাই সব মোক ফোন কৰিবি আৰে আমিতো ছাৰকেই ক'ব লাগিব ছাৰ নহয় ছাৰ কিমান থাকে ছাৰে অনলি ফৰ মেছেজ ফোন তাৰ বাহিৰে একো নকৰে তেতিয়াহ'লে আমাৰ তলৰ চামক ক'ব লাগে আপোনালোকে আমি ডিউটি কৰোৱাম নহয় তেওঁলোকক দি বেছি মোক চলাইছ কিন্তু তই বহুত দিনৰ পৰা চাই আছো কিন্তু দেই ঐ বিকি তোক মই এতিয়া ফোন কৰিব দিছো ইমিডিয়েট ফোন কৰ আৰু মোৰ পিছে পিছে আহি থাক তহঁতে আৰু বেছি কথা নকবি ইয়াত মোৰ বিনা অনুমতিত একো কাম নকৰিবি ডাইনা yes মোক খোৱাৰ ব্যৱস্থা লাগে মোৰ বহুত ভোক লাগিছে ওকে মেম মই অলপ বিচাৰি আহিছো ৰ'ব ভাইটি ইয়াত বহি থাকিলে দেখোন পুলিচ আহি যাব তই সাইড বাই চা অকমান বহুত ভোক লাগিছে মোৰ মেম ইয়াত পুলিচ এইটো গাঁৱত পুলিচ আছে পুলিচ ইফালে বিৰাট ভাগৰ লাগিছে তই অকণ চাইড বেৰ চা মই অকণ পাচলি ৰেষ্ট লৈ লৈছো তই চাই থাক আৰু ডাইনা ক'লৈ গ'ল খানা আনিবলৈ গৈ ইমান দেৰি কৰিছে তই গাঁৱত আকৌ পুলিচ আহি যায় জলদি চা মই 5 মিনিট ৰেষ্ট লৈ লৈছো মেম মই আপোনাৰ কাৰণে গিলাচ পাতি ল'ব নোৱাৰিলো পুলিচ আহিছে মেম খাই লওক মই গিলাচ পাতি আনিব নোৱাৰিলো পুলিচ আহিছে বেগে কৰক বেগে ডাইনা yes আমাৰ টিমত আৰু কিমান মানুহ আছে আমাৰ টিমততো মেম 300 মানুহ আছে আৰু মই সেইদিনাখনি গাঁৱলৈ আহি কেইটামান ল'ৰা ছোৱালী যোগাৰ কৰিছোঁ জলদি কৰা তুমি আৰু তেখেতসকল আহি আছো বুলি কৈছে মই এই মাত্ৰ ফোন কৰিছিলোঁ আহিলে মিটিংখন আৰম্ভ কৰিব লাগে মেম মই যোগাৰ কৰি থোৱা ল'ৰাখিনি চাওক জলদি তহঁতক এতিয়া মই কিছুমান কথা শিকাম বুজিছ আৰু মই যেনেকৈ শিকাম আৰু মোৰ পিছত ডাইনা থাকিব তহঁতে সেই পৰামৰ্শ মতে আগবাঢ়িব লাগিব মই অলপ শিকাই থৈছোঁ অলপ বুজাই থৈছোঁ তেওঁলোকক কৈ দিওঁ তহঁতে আমাৰ টিমত যেতিয়া সোমালি আৰু পিছলৈ এনেকে হুকি দিব নোৱাৰিবি এনেকে চাবও নোৱাৰিবি নাই মেম ঠিক আছে এহেত তেনেকুৱা ল'ৰা নহয় ওকে ডান ঠিক আছে নাই এহেত তেনেকুৱা ল'ৰা নহয় মই অলপ শিকাই বুজাই আনিছোঁ একদম পাৰফেক্ট আৰু এটা কথা মই কৈ লওঁ আমাৰ এই যাত্ৰাটো বহুত কঠিন আৰু সন্মুখীন হ'ব পাৰিবানে নহয় তোমালোকে এতিয়াই ডিচিশ্যনটো লৈ লোৱা আৰু মেম মই এহেঁতক গাঁৱত সুধিছোঁ এহেঁতে বহুত সাহসী ল'ৰা আৰু এহেঁত সেইকাৰণেই ওলাই আহিছে আজি ইমান পঢ়া শুনা কৰি তোমালোকৰ কিবা বেনিফিট হ'লনে আৰু ঘৰত কথাটো জনাইছানে নাই হা তেতিয়াহ'লে তোমালোকে ভাবি চিন্তি আহিছা যেতিয়া এই যাত্ৰাটো আমি আৰম্ভ কৰিম আজি মিটিংখন তোমালোকৰ কাৰণেই দিয়া হৈছে বুজিলানে বিকি ভালকৈ বুজাই দিবা সিহঁতক আজি মই কৈ দিছোঁ তহঁতে মোৰ বিনা অনুমতিত তহঁতে ঘৰলৈ যাব নোৱাৰিবি মই ঘৰ ত্যাগ কৰি আহিছোঁ বুজিলি নে নাই মেম এহেঁত ঘৰত থকা ল'ৰাই নহয় এহেঁতে গোটেইখন ঘূৰি ফুৰে নহয় ডাইনা কথাটো ইমান সহজ নহয় আমাৰ যাত্ৰাটো বহুত কঠিন হয় আৰু সেই কঠিন পাৰ হ'বলৈ বহুত আমাক সাহস লাগিব আৰু আজিকালি চাকৰি পোৱাটো বহুত কষ্ট তেওঁলোকে ইয়াৰ পৰা দেউতাক মাকলে অলপ কিবা কিবি সুবিধা দি থাকিলেই হ'ল সেইখিনি বাৰু হ'ব কিন্তু আমাৰ যাত্ৰাটো ইমান সহজ নহয় বহুত কঠিন তাৰ মাজতে আমি পাৰ কৰি যাব লাগিব সব ওকে আছেনে ওকে ঠিক আছে ৰেডি আছে আৰে মেম পুলিচ আহিছে ঐ গম পাইছনে তহঁতে ঐ জলদি কৰ বলক মেম ঐ মই তহঁতক এটা কথা কৈ লওঁ গম পালি না ইয়াত আমি আৰু 1 সপ্তাহ থাকিব লাগিব কথাটো বুজিলি নে
ডাইনা কি কৈছো মই কেনেকে থাকিব কিয় ইয়াত আইচি যিজনী জুৰি মহন্ত আছে তাই কি? হৰাই দিব ইয়াত আমাক থাকিবলৈ কি কথা ক মোক আৰু উৰাব মই আগতে ঠাই ঠাই উৰাই দিম চিনি পোৱা নাই বলক 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 তহঁতে একো গমেই পোৱা নাই মোৰ বিষয়ে লাহে লাহে গম পাবি আহি থাক বলক মোৰ পিছে পিছে আহিবি মই য'ত যাম ত'ত যাবি তহঁত ফাষ্ট ফাষ্ট গো 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 মেম যাব নোৱাৰো ভাগৰ লাগি আছে মেম যাব কালি বহি পোৱালি ইমান ঝাৰ লগা তহঁতৰ ভাগৰ লাগি আছে যা স্মিতা স্মিতা গো 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 বল 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 এহেঁতৰ পিছত যাব লাগিব নহ'লে আকৌ বহি দিব খাবলৈ কি আছে খাবলৈ কি আছে ভোক লাগিছে মোক খাবলৈ লাগে মোক খাবলৈ লাগে মোক খাবলৈ লাগে আপুনি নাই 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 মোক ভোক লাগিছে মই দি আছো পানী 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 কি আছে দিয়কচোন দিয়ক দিয়ক মোৰ ভোক লাগিছে দিয়ক ভোক লাগিছে দিয়ক আন কৰিব টান খাবলৈ আন আকৌ বুজা নাপাওঁ দিয়কচোন কি একো নাই তই যি বনাইছ মোক তাকে দে মই একো নাজানো যি বনাইছ তাকে দে মোক খাবলৈ বিকি ডাইনা ডাইনা চোৱা ক'ত চা এইটো চা দি আছো শান্তি নোহোৱা হ'ল আমাৰ মানুহটোও নোহোৱা হ'ল এতিয়ালৈকে কি হ'ব বাৰু আমাৰ এতিয়া কি হ'ল সেই মানুহবোৰ আকৌ আহিছিলে আকৌ আহিছিল একো নহয় তুমি চিন্তা কৰিব নালাগে আপুনি ক'লে নহ'ব ন গোটেই ঘৰৰ অৱস্থা নোহোৱা কৰি থৈ গৈছে একো নাই তেওঁলোকে আমাৰ দেশৰ কাৰণে লাগি আছে তুমি চিন্তা নকৰিবা তুমি ক'ত গ'ল তেওঁলোক ক'ত গ'ল নাজানো ওলাই আকৌ গৈছে আহিম বুলি কৈ গৈছে হ'ব মই বিচাৰি আছো ৰখা একো নহয় তুমি চিন্তা নকৰিবা যোৱা তুমি কাম কৰা গাঁওবুঢ়া আছে নে গাঁওবুঢ়া আছো বাইদেউ এইফালে আহক বাইদেউ আছো গৈ আছো বাইদেউ মই গম পাইছোঁ তোমালোকৰ ইয়াত নদীৰ সিটোপাৰত যি উগ্ৰবাদী আছে সেই উগ্ৰবাদীক তোমালোকে ধৰণ ফোন কৰি আছে নাই নহয় বাইদেউ নাই মেডাম পিছদিনাখন আহোঁতে পেট্ৰলিং ডিউটিত আহোঁতে ইহঁতে ভাত খুৱাইছে সিহঁতক সঁচাই কৈছানে তোমালোকে নাই নহয় বাইদেউ দেখিছোঁ মিছা কথা আপোনাক ভুল ইনফৰমেশ্যন দিছে আৰু বাইদেউ কোনো আমি তেনেকৈ তেতিয়াহ'লে কোন আছিলে উগ্ৰপন্থী নহয় কোন তুমি কোৱা নহয় বাইদেউ আমাৰ ইয়ালৈ কোনোবা এজনে মিছা কথা কৈছে ইয়ালৈ আমি কাকো ইয়াত থোৱা চাবা এই গাঁওখনৰ তুমি গাঁওবুঢ়া তুমি যদি উগ্ৰবাদীক ভৰণ পোষণ দিয়া তেনে তুমি প্ৰশাসনৰ হৈ কি কৰিবা ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং নেক্সট টাইম যাতে মই শুনিবলৈ নাপাওঁ আৰু ইয়াত 1-4 ডিউটি লগোৱা ইমিডিয়েট
ভাল বাচিলো দেই আজি আৰু। আপোনাক যে মই কাবও কৰিছোঁ এওঁলোকক যে আৰু নানিব এনেই আমি দুখীয়া মানুহ এতিয়া যদি আপোনাক এই গাঁওবুঢ়াটোৰ পৰা আঁতৰাই দিয়ে কি হ'ব বাৰু নিজে চাওকচোন আপুনি সেই তুমি মিছাই চিন্তা কৰি আছা মইতো গাঁওবুঢ়া আছোঁৱে প্ৰশাসনৰ ডিউটি কৰি আছোঁ আকৌ যদি মই ইহঁতক আমাৰ যোনখিনি উগ্ৰবাদী আমাৰ দেশৰ কাৰণে ওলাই গৈছে সিহঁতক মই ৰক্ষণাবেক্ষণ দিব লাগিব তেওঁলোকক কোনোবা দিনাখন থাকোঁতে যদি তেওঁলোকে পাহি কি হ'ব বাৰু ভাবকচোন চিন্তা নকৰিবা তুমি চিন্তা নকৰিবা কোনো আমাৰ বিপদ নহয় মই কৰিম নহয় চব মই চব ঠিক কৰিম নাজানো আৰু দেই আপুনি কি ভাল দেখে কৰক আৰু আপুনি দেই তুমি একো চিন্তা নকৰিবা তুমি মই যেনেকৈ ক'ম তুমি সেইমতে কৰি যাবা আৰু আজি যেনেকৈ কৈছা তেনেকৈ ক'লে হ'ল কোনোবা আহিলে ঠিক আছে যোৱা যোৱা ভিতৰত যোৱা শিবিৰ ক'ত সেইটো কওক ডাইনা Yes, ma'am. কি ট্ৰেইনিং দিছিলি তই Ma'am, মইতো ঠিককৈ ট্ৰেইনিং দিছিলোঁ। আজি বিকাশক কিয় লৈ যাব পাৰিলে পুলিচে কালি পৰহি সি ৰাতি শুব পৰা নাই। কাইলৈ যে তহঁতক নিনিব কোনো কথা নাই গম পাইছ সি মানুহটো একদম উইক হৈ গৈছে আজি 3 দিনৰ পৰা সি শুব পৰা নাই। কি শুব পৰা নাই দি আছে। ইয়াত আহোঁতে মই কৈ থোৱা আছিলে সকলোকে ষ্ট্ৰং হ'ব লাগিব ষ্ট্ৰং আজি কি কৰিছ এই উঠ তই বহুত বেছি হা ফাষ্ট হ'ব লাগিব ফাষ্ট মেম সি নতুন কি নতুন? কষ্ট কৰিবই লাগিব আমি তহঁতে সিহঁতৰ লগত। ট্ৰেইনিং দিছ ট্ৰেইনিঙৰ কোনো মূল্য নাই তহঁতৰ বুজিছ আজি ট্ৰেইনিঙত এনেকুৱা কৰাৰ কাৰণে তহঁতে আজি সৃষ্টি কৰিছিলি নহ'লে আজি ধৰা নপৰিলে আমাৰ দুখ আছে কথানো কবি তই যাই না বস আহি থাক মোৰ লগে লগে তহঁতক ঐ আজি তহঁতৰ ঘৰত ভাত খাম আমি আমি গোটেইকেইজন আজি তহঁতৰ ঘৰত ভাত খাম ভাত খুৱাম নাই ব'লা। খামগৈ হাঁহ কুকুৰা যি আছে চব মাৰগৈ নাই, খুৱাব লাগিব ব'লা ব'লা। হওক দিয়ক মেম এইকেইটাকে পালো আজি আমি পানী লেন ইমিডিয়েট পানী লেন আৰু খাব এতিয়া বল আমাৰ নিজৰ জাৰ্ণিত বল আহ ভয়ে লাগে দেই এখন কি হৈছে তাকেইতো এতিয়া কি হয় জানো পাই খবৰটো দিবলৈ গৈছিলে পুলিচক খবৰ দিছ নেকি আমাৰ গাঁওবুঢ়া গৈছে নহয় কি হয় নাজানো আৰু এতিয়া গাঁওবুঢ়া আহিলেহে গম পাম হয় দেই কিবা এটা সমস্যা সমাধান বুলি ভাবি তাকেইতো পাই এখন ভয়ে লাগে তক খৰি কেইডালমান লৈ যাওঁ দিয়ক ৰাতি এতিয়া ভাত বনাবলৈ নহ'লে এডালো খৰিয়ে নাই বুজিছে বাইদেউ আহিছে আজি তোমালোকৰ ঘৰত কোনোবা আহিছিলে বাইদেউ আহিছিলে তোমালোকৰ ঘৰত কিন্তু কোন হয় নাজানো চিনি নাপাওঁ নহয় যে তোমাৰ হাজবেণ্ডে যে খবৰ দিয়া নাই কিয় আপোনালোকক কৈছোঁ নেক্সট টাইম আহিলে যিকোনো প্ৰকাৰে আমাৰ ইয়াতে ডিউটি আছে ডিউটিত জনাব আৰু তুমি যিমান পাৰা ডিউটি ইয়াত লগাই দিয়া বাইদেউ মই চেষ্টা কৰি আছোঁ কিন্তু মই ধৰিব পৰা নাই আৰু এইটো ওপৰৰ পৰা অৰ্ডাৰ আমাৰ অৰ্ডাৰ নহয়
তেওঁলোকক ধৰিবই লাগিব। আৰু যিটো বিকাশক আমি ধৰিলোঁ সেইদিনা, তাৰ মুখৰ পৰা এটাও কথা ওলাব পৰা নাই তেওঁলোকে শিবিৰ ক'ত পাতিব। আৰু তোমাৰ হাজবেণ্ড ক'ত? তোমালোকে চিন্তা কৰা। ব'লা। তুমি যে ইনফৰ্ম কৰা নাই? মই থানালৈ গৈছিলোঁ ন বাইদেউ, মই আপোনাক কোৱা নাই। যিমান জল্দি হয় গোটেই গাঁৱৰ ৰাইজখিনি একগোট কৰা আৰু কৰি পেলাই মোক ইনফৰ্ম কৰা। মই আহি যাম, এখন ভালদৰে মিটিং কৰি গোটেই কথাখিনি ক'ব লাগিব। ঠিক আছে। আৰু তেওঁলোকে আহিলে ইনফৰ্ম কৰিব। হয় বাইদেউ, ঠিক আছে? নিশ্চয় কৰিম, নিশ্চয় কৰিম। অ'কে। যোৱা, তুমি ঘৰত যোৱা। হেল্ল', কি ক'ব আহিছে আপুনি? পুলিচ, মাই ফ'ৰ্থ পুলিচ। আপুনি নাজানে? আপুনি সংগঠনৰ কথা একো নাজানে? চাওক, বৰ বেছি চালাকি নকৰিব। আমি যিটো কৈছোঁ তাক কৰক। যদি ল'ৰাৰ জীৱনটো লাগে 50 লাখ টকা আপুনি সংগঠনৰ নামত দিয়ক আৰু ল'ৰা ভোটাই লৈ যাওক। এয়া আমাৰ দাবী। কি হ'ল? তাৰ বাপেকৰ দেখোন কোনো খবৰেই নাই। কি পুত্ৰ স্নেহ নাই নেকি? হা? ছাৰ, ডাইনাক পঠাইছোঁ গাঁৱলৈ মই। সম্পূৰ্ণখিনি ডিটেইলছ আজি সন্ধিয়াৰ ভিতৰত জনাব আমাক। সোনকালে খবৰ কৰা। ছাৰ, কালিৰ ভিতৰত যদি কিবা নকৰে তেতিয়া ছাৰ আপুনি টেনশ্যন নল'ব। কাইলৈৰ ভিতৰত সকলো চেটেল হৈ যাব, নহ'লে মই ইয়াক খচা কৰি দিম। ছাৰ আপুনি টেনশ্যন নল'ব। ইয়াক মই কাইলৈৰ ভিতৰত কি কৰোঁ আপুনি চাই লওক। ঐ, তই ৰেডি থাকিবি, ইয়াক আমি খালাছ কৰি দিম। খালাছ।